গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ MSR পাঞ্জা প্ৰতিযোগিতা 6 বছৰৰ পৰা 60 বছৰলৈ সকলোৰে বাবে মুকলি পাঞ্জা প্ৰতিযোগিতা The People's Arm Wrestling Association Assam আৰু ক্লাব ডাউনটাউনে মিলি গুৱাহাটীত আয়োজন কৰিছে প্ৰথম অসম ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা অহা 20 আৰু 21 এপ্ৰিলত দিছপুৰ ছুপাৰমাৰ্কেটৰ ৰুদ্ৰসিংহ ক্ষেত্ৰত থকা ভোগেশ্বৰী ফুকননি ইনডোৰ ষ্টেডিয়ামত আয়োজিত হ'ব এই প্ৰতিযোগিতা এই সন্দৰ্ভত এছ'চিয়েশ্যনৰ সভাপতি কৈলাশ শৰ্মাই জনায় আমাৰ যেটো পাঞ্জা পিপলছ আৰ্ম ৰেচলিং এছ'চিয়েশ্যন আসামৰ উদ্যোগত আমি অহা 20 আৰু 21 তাৰিখে গুৱাহাটীৰ ভোগেশ্বৰী ফুকননি ইনডোৰ ষ্টেডিয়ামত আমাৰ ফাৰ্ষ্ট ষ্টেট আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰিম আৰু আমাৰ যে পিপলছ আৰ্ম ৰেচলিং এছ'চিয়েশ্যন আসাম যেটো আছে এই বডিটো পাফিৰ এফিলিয়েটেড পাফি মানে পিপলছ আৰ্ম ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু পাফি এফিলিয়েশ্যন হৈছে ৱৰ্ল্ড আৰ্ম ৰেচলিং ফেডাৰেশ্যন এণ্ড মানে এছিয়ান আৰ্ম ৰেচলিং ফেডাৰেশ্যন এফিলিয়েটেড এইটো ফালৰ পৰা আমি খেলখন আৰ্ম ৰেচলিং ৱৰ্ল্ড ফেডাৰেশ্যনৰ পৰা আমি ৰিকগনাইজ কৰিম এইটো ফালৰ পৰা এইবাৰ যিখন খেল আমি গুৱাহাটীত পাতিম গোটেই অসমৰ পৰা প্ৰায় 500তকৈ বেছি প্লেয়াৰ ইতিমধ্যে আমাৰ যোগাযোগ কৰিছে অনলাইনত যোগাযোগ হৈছে আৰু যোগাযোগ কৰিছে আৰু এই খেলখন আমি খুব ভালভাৱে পাতিবলৈ এতিয়া চিন্তা কৰিছোঁ যাৰ বাবে গুৱাহাটীত আমি প্ৰতিটো মুহূৰ্ততে প্লেয়াৰখিনিয়ে আমাৰ যি অফিচিয়েলে কাম কৰি আছে আৰু ভোগেশ্বৰী ফুকননি ইনডোৰ ষ্টেডিয়ামত খেলখন হোৱাৰ লগে লগেই আমাৰ প্লেয়াৰৰ মাজত এটা বিহুৰ এটা পৰিৱেশ চলি আছে খুব উৎসাহিত হৈ আছে আৰু বিহুটো পাঞ্জা খেলবিলাক চলি থাকিব প্লেয়াৰবিলাক উৎসাহিত হ'ব আৰু এই খেলখনৰ জৰিয়তে আমি এটাই চিন্তা কৰিছোঁ যেনেকৈ আমাৰ MSR আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ আমি অৰ্গেনাইজ কৰিম ঠিক ইতিমধ্যে আমাৰ যিটো ইণ্ডিয়ান বডি পাফিৰ আণ্ডাৰত ইতিমধ্যে প্ৰ' পাঞ্জা লীগ ইণ্ডিয়াত আৰম্ভ হৈছে 3 বছৰে হ'ল আৰু প্ৰ' পাঞ্জা লীগত যোৱা বছৰ চেম্পিয়ন টীমটোলৈকে 20 লাখ দিছিলে আৰু ৰাণাৰ্ছ আপ টীমলৈ 10 লাখ টকা দিছিলে তাতে অসমৰ খেলুৱৈ খেলিছিলে চেতনা শৰ্মা আমাৰ জিতিন মেধি সিদ্ধাৰ্থ মাৰাকাৰ জগদীশ বৰুৱা এনেকৈ কেইবাগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰ' পাঞ্জা লীগত পাৰ্টিচিপেট কৰিছিলে এইবাৰো আমি আশা ৰাখিছোঁ যে অসমত এইখন MSR খেলখন যিখন পাতিম এইখনত যদি আমি ছাকচেছ হওঁ ভৱিষ্যতলৈ অসমৰ আৰ্ম ৰেচলাৰে যাতে প্ৰফেচনেলি ফুটবল ক্ৰিকেটত যাতে ইনকাম কৰিব পাৰে সেইটো পৰিৱেশ এটা আনিবৰ বাবে চেষ্টা কৰিম যাতে প্ৰ' পাঞ্জা লীগ আসামৰ এটা পিছলৈকে আমি চিন্তা কৰিছোঁ ভৱিষ্যতলৈ ৰাজ্যত প্ৰ' পাঞ্জা প্ৰতিযোগিতা আয়োজনৰ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি আগবাঢ়িছে দ্য পিপলছ আৰ্ম ৰেচলিং এছ'চিয়েশ্যন সেইবাবে সমাগত MSR পাঞ্জা প্ৰতিযোগিতাখন সফল কৰাৰ বাবে বদ্ধ পৰিকৰ এছ'চিয়েশ্যন পোনপ্ৰথমে অলিম্পিয়া চেনেলৰ জৰিয়তে পুনৰ অসমবাসী ৰাইজলৈ আগত ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক যিখন খেল আমাৰ আহি আছে বিহুৰ পাছতে 20-21 সমগ্ৰ অসমবাসী ৰাইজক অলিম্পিয়া চেনেলৰ জৰিয়তে আমাৰ জনাইছোঁ যাতে তেখেতসকলে খেলখন উপস্থিত থাকে উপভোগ কৰাৰ লগতে নতুন প্ৰজন্মক খেলিবলৈ আগ্ৰহান্বিত কৰিব এই দুদিনীয়া প্ৰতিযোগিতা কেইবাটাও ভাগত অনুষ্ঠিত হোৱাৰ লগতে 6 বছৰৰ পৰা 60 বছৰ বয়সৰ প্ৰতিযোগীৰ বাবে মুকলি থাকিব ব্যুৰ ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ